ফিনিশ মেইন সিলেবাস বিফোৰ অক্টোবৰ অক্টোবৰৰ আগত মেইনছৰ যিমানটো সিলেবাস আছে খতম কৰক পৰীক্ষা 5 তাৰিখে হৈছিল 20 দিন হৈ গ'ল কি হৈছে বৰ্ডাৰ লাইনতে থাকক বেছিয়ে স্কোৰ কৰক যতে নাথাকক কিন্তু মানুহে পুষ্টটো পোৱা নাই বেছিভাগ মানুহে ষ্টাৰ্ট কৰা নাই বুলি ক'লে কুৱেশ্যনটো যেতিয়া কওঁ তেতিয়া কয় যে পুছ অহা নাই সব পুছ কেতিয়া আহিব এটো নিজৰ মনত কথা হল টাইম গুছি যাব 2 মাহ যাব 3 মাহ যাব তাৰ পাছত প্ৰিলিমছৰ আগত যি আপুনি পঢ়িছিল পঢ়াৰ যোনটো অভ্যাস বহাইছিল অভ্যাসটো কমপ্লিটলি গুছি যাব তো সেই কাৰণে কি কৰক এই গিদিন এটো এটা অপৰচুনিটি টাইপত লক মেইনছৰ পোৰ্শনটো শেষ কৰক জুন হক গলে এট লিষ্ট 2 মাহ 3 মাহ হলো প্ৰিলিমছ পঢ়িলে প্ৰিলিমছটোৰ এটা বা 190 to 100 তেনেকুৱা ৰেঞ্জত স্কোৰ কৰিছে তেনেহলে প্লিজ এতিয়া মেইনছত ফোকাস কৰক মেইনছ ইজ দা বিগাৰ বল গেম প্ৰিলিমছতকে আপোনাৰ প্ৰিলিমছ নহলে এনেকুৱা লাগি থাকে যে প্ৰিলিমছে হোৱা নাই কিন্তু মেইনছ বেছি বল গেম তাত এখন পেপাৰ আছিলে ইয়াত 6খন পেপাৰ আছে তো 6খন পেপাৰ আছে প্ৰতিখন পেপাৰ আমি শেষ কৰিব লাগিব লিখিবৰ কাৰণে তাত আমি কি কৰিব লাগে ফাৰ্স্ট কি কৰক এটা আপুনি টাইমলাইন বনাই লওক নিজৰ কাৰণে মই এটা আপোনাক ৰেডিমেড টাইপৰ এটা টাইমলাইন দিছো আপুনি নিজৰ লগত অলপ এডজাষ্টমেন্ট কৰি লব কেনেকে ধৰি লওক আপুনি মই এতিয়া এথিক্সটো কাৰণে বলে উইক 1 উইক 2 দুটা ৰাখিছো তিনটা উইক দিছেনে পুৰা ডেডিকেটেড এটো যেহেতু বিগিনাৰেও কৰিব পাৰে ইভেন যোনসকলে অলৰেডি পঢ়ি আছে হিটো 2 সপ্তাহটো এটো নিপটাই দিব পাৰে তো 2 সপ্তাহ আপুনি কি কৰক এথিক্সটো পুৰা পটাপট ফিনিশ কৰক ডেইলি এটা চেপ্টাৰ লৈ লওক এথিক্স এন্ড আপোনাৰ ধৰক এপ্টিটিউড দুটা এটা সাবজেক্ট এথিক্স লৈ লওক ফাৰ্স্ট হাফত ৰাতিপুৱা শুই উঠিলে বলে এথিক্স পঢ়িলে 6 ঘন্টা 4 ঘন্টা যি পঢ়িলে নেক্সট আৰু এটা স্লট লৈ লওক 4 ঘন্টা তাক ৰাখক জিএস 5 ৰ কাৰণে ধৰি লওক আপুনি বেলেগ এটা সাবজেক্টও পঢ়িব কিন্তু এই দুটা প্ৰথম শেষ কৰি লওক এসএ এথিক্স জিএস 5 এই তিনিটা নেক্সট 1.5 মাহত শেষ কৰি লওক বাকি তিনটা পিছৰ 1.5 মাহত শেষ কৰিব জিএস 2 3 হেবোৰৰ আমাৰ অলপ প্ৰিলিমছত অলৰেডি পঢ়া হৈ আছিল তো গতিকে আপুনি নেক্সট যদি অলপ ৰিভাইজও কৰি দিয়ে আহি যাব কিন্তু এইখন পেপাৰ জুনে আপুনি একদম প্ৰিলিমছৰ আগত পঢ়া হোৱা নাই যিমান সোনকালে পাৰি শেষ কৰি লওক সিলেবাসৰ এই পোৰশনটো এনেকে ভাগ কৰি লওক দেখিছেনে আপুনি যদি এনেকে থাকে আপোনাৰ জিওগ্ৰাফি অফ আসাম যদি আমাৰ হেৰিয়ৰ সাবজেক্টটো মেইনছৰ সিলেবাসটো ইলাবৰেট ন তে হিষ্ট্ৰি কালচাৰ লিটাৰেচাৰ ইয়াৰ তিনটা টপিক এদিনত লৈ লওক বলে মেজৰ ল্যান্ডমাৰ্ক এদিন পঢ়িলে মেজৰ ডাইনাষ্টি এদিন পঢ়িলে এতিয়া কথা হল মেজৰ ল্যান্ডমাৰ্ক অফ হিষ্ট্ৰি তাত কি হ'ব পাৰে হেতুত আপুনি এবাৰ কোৱেশ্যনৰ পৰা আইডেন্টিফাই কৰি লওক নে ল্যান্ডমাৰ্ক মানে কি খুদিছে নে ৰংঘৰ কাৰেংঘৰ নে ইয়াণ্ডাবু কথাই কৈছে তেতেকে ইন্ডিয়া হিষ্ট্ৰি অফ আসাম ধৰি লওক এটা ল্যান্ডমাৰ্ক এটা ইয়াণ্ডাবু তিতিখন আমাৰ কাৰণে ল্যান্ডমাৰ্ক হিষ্ট্ৰি তো ইয়াণ্ডাবুৰ ওপৰত কোৱেশ্যন আহিছে মেজৰ ডাইনাষ্টি এটা ডাইনাষ্টি বুলি ক'লে কিহৰ ওপৰত আহিছে বৰ্মন ডাইনাষ্টিৰ ওপৰত কোৱেশ্যন আহি গৈছে পিথুৰ ওপৰত কোৱেশ্যন আহি গৈছে অলৰেডি তো এতিয়া গতিকে আহোম এতিয়া তাৰ পিছত আছে দিছে এডমিনিষ্ট্ৰেটিভ আৰু ৰেভিনিউ সিস্টেম এতিয়া এডমিনিষ্ট্ৰেটিভ আৰু ৰেভিনিউ সিস্টেম এটা এডমিনিষ্ট্ৰেটিভ বুলি ক'লে আপুনি এতিয়া একদম হে আমি হাৰিয়ৰ টাইমৰ পৰা আমি চাম ধৰি লওক আপুনি বৰ্মন ডাইনাষ্টিয়ে ক'লো যে বৰ্মন ডাইনাষ্টিত কেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন আছিল কেটো সময়ত ৰজাবোৰৰ পদবীবোৰ নামেনক্লেচাৰ কেনেকুৱা কি আছিল আহি পেলাই হাৰিয়ৰ দিনত কি হ'লগে আহোমৰ দিনত কেনেকৈ চেঞ্জ হ'ল আহোমৰ হে মোবাইল তামুলী বৰবৰুৱাৰ বাৰীখনৰ কি কনসেপ্ট পাইক সিস্টেমটো কি এই গোটেইখিনি ইয়াত আপুনি চাই লওক আৰু তাৰ আগত এইখিনি সিলেবাস এখন আপোনাৰ কি হয় ফাৰ্স্ট আপুনি টাইমলাইনটো বনাই লওক বলে নেক্সট 3 মাহৰ কাৰণে এটা সপ্তাহৰ কাৰণে আৰু আপোনাৰ এটা দিনৰ কাৰণে যেতিয়া আপুনি সপ্তাহটো বনি গল মই এটো বাৰু মোৰ আমাৰ যোনটো প্ৰগ্ৰাম আমাৰ লগত যোনখিনি মানুহ এছ'চিয়েট হৈ আছে তাহাঁতৰ কাৰণে এটো চলি আছে লাষ্ট আজি উইকটোত মই আজি টেষ্ট আছে এসএ মানুহে টেষ্ট লিখিছে আৰু আপোনাৰ কাইলে এথিক্সৰ টেষ্ট লিখিব এই 4টা সপ্তাহ এই সপ্তাহটোত খতম মোৰ পাৰ্টৰ পৰা কোৰ পৰা পৰীক্ষা কোৱেশ্যনছ আহিছে কি কানেক্ট হ'ব পাৰে এক্সাম্পল কেনেকৈ কৰিম গোটেই বস্তুটো ডিকোড কৰি এইগিটা খতম আপুনিও তেনেকৈ এক সপ্তাহত 4টা চেপ্টাৰ লৈ লওক নেক্সট সপ্তাহত 4টা তাৰ পিছৰ সপ্তাহত 4টা এথিক্স খতম ইটু পিনে ডেইলি আপুনি 1.1 কে এটা পইণ্ট কে ডেইলি সৰু যোনবোৰ সিলেবাসৰ টপিক আছে তিনটাকে পইণ্ট লৈ লওক এইগিটাকে কৰি প্ৰথম শিডিউলটো ফিক্স কৰি লওক শিডিউলটো ফিক্স কৰি পেলাই তাৰ পাছত আমি কি চাব লাগে তাৰ পাছত আমি চাব লাগে যে কি আপোনাৰ সিলেবাসখনটো সিলেবাসখনটো চালোৱে সিলেবাসৰ পিছত পিআইকিউজ যে কুৱেশ্যনবোৰ কেনেকুৱা ধৰণে আহিছে হেতু ইম্পৰ্টেন্ট এতিয়া ধৰক এইবোৰ জিএস 5 ৰ কুৱেশ্যন মই এইখিনি বস্তু এনেকে মোৰ টিমে বনাই আছে বা আমি এখন মই আগৰ পৰাই কৰি আছো এই কামবোৰ কৰি পেলাই এতিয়া মই এনেকে দেখুৱাইছো মানে ধৰি লওক সাপোজ মই এটা কলো জিএস 5 ৰ ওপৰত মই ডিকোডিং এটা আনিম কিন্তু তথাপিও আজি সমুকে কওঁ এটা আসাম হিষ্ট্ৰি বুলি তাত আছে দেখিছেনে মেজৰ ল্যান্ডমাৰ্ক
লেণ্ডমাৰ্ক এনেকৈ লিখা আছে মানে হিষ্ট্ৰী পাৰ্ট 2 নহয়নে মেজৰ ডাইনাষ্টি এটা কি কুৱেশ্যন আহিলে এটা জেগাত আপুনি গোটেই কুৱেশ্যনখিনি চাই লওক যে ক'ৰ পৰা কুৱেশ্যন আহিছে ট্ৰেণ্ডটো চাই লওক তাৰপিছত ট্ৰেণ্ডটো চালে কিছুমান দেখিব যে এতিয়া আপুনি ধৰক এতিয়া বোলে হিষ্ট্ৰীত এইকেইটা কুৱেশ্যন আহিছে পাৰ্টিশ্যন আপুনি এনেই পঢ়ি থাকিব কিবা কিবি আহে কিবা কিবি এটা কুৱেশ্যন চালেহে গম পাব কেনেকুৱা আহে দেখিছেনে কুৱেশ্যন কেনেকুৱা ইকনমিক ইম্পেক্ট অফ পাৰ্টিশ্যন ইন ইণ্ডিয়া আৰু এতিয়া কথা হ'ল এই কুৱেশ্যনটো ক'ত আহিছে দেখিছেনে GS 1 GS 1 2 এইবোৰতো অসমৰ কুৱেশ্যন সোমায় তাত GS 5 খনৰ এটা লংক আছে এজ এ আছাম আপুনি এই কুৱেশ্যনটো GS 5 ৰ অহা কুৱেশ্যন 2020 কিন্তু চাবলৈ গ'লে ক্ৰিটিকেল একাউণ্ট অফ ইকনমিক পাৰ্টিশ্যন ইন ইণ্ডিয়া অন আছাম ইণ্ডিয়া অন আছাম এনেকৈ কিবাকে অসম লিংক কৰি নৰ্থ ইষ্ট লিংক কৰি কুৱেশ্যনবোৰ দি দিয়ে আৰু আপুনি যদিও GS 5 খন আপুনি GS 5 বুলি ভাবে বেলেগ 4টা বা 3টা কুৱেশ্যন প্ৰতিখন পেপাৰত আপুনি GS 1 ৰ এটা GS 1 ৰ প্ৰথম কুৱেশ্যনটো এটা যোৱাবাৰ কি আহিছে এবাউট মেনুস্ক্ৰিপ্ট প্ৰিণ্টিং তাৰ দুবছৰৰ আগত আহিলে তাৰ আগত এবাৰ আহিলে আপোনাৰ যে হেৰিয়ৰ কাৰণে এইটো কি মেনুস্ক্ৰিপ্ট প্ৰিণ্টিং সত্ৰীয়া ডেন্স তো আল্টিমেটলি প্ৰিণ্টিং তাৰ আগত কিবা আছিলে মেছলিথিক পেইণ্টিং তো আল্টিমেটলি ইটছ পেইণ্টিং পৰীক্ষা দিবলৈ গোৱা ডে 2তে মানে আমি GS 1 ৰ ফাৰ্ষ্ট কুৱেশ্যনটো সদায় এতিয়ালৈকে পেইণ্টিং টাইপ সুধি আছে মানে পেইণ্টিং বা আৰ্ট এণ্ড কালচাৰ টাইপত সুধি আছে তো সেইটোৰ পৰা আপুনি গম পাব তো কুৱেশ্যনখিনি প্লিজ মাষ্ট চাওক আপুনি কুৱেশ্যন ক'ৰবাত কাইলৈ কোচিং এটেণ্ড কৰে নকৰে ইজ ডাজ নট মেটাৰ তাতকৈ বেছি মেটাৰ হাজাৰ গুণে এইবোৰ ফ'ল' দ্য ট্ৰেণ্ড কেনেকৈ আহিছে আপুনি চাব পাৰে এতিয়া মই এই পেপাৰবোৰ যদি আমি চাই দিওঁ এতিয়া গোটেই ট্ৰেণ্ড আহি যায় ধৰি লওক এতিয়া কিছুমান বস্তু ফিলিমছৰ খুব ইম্পৰ্টেণ্ট টপিক যেনেকৈ আমি ফুলগুৰি পঢ়ি থাকোঁ মেইনছতো এটা 2024ত GS 5ত আহি গৈছে তেনেকৈ আপোনাৰ চাওক লিটাৰী চ'ৰ্চেছ এতিয়া লিটাৰী চ'ৰ্চেছ ছয় কথা আহিছে ক'ত আপোনাৰ আৰ্কিঅলজিকেল এপিগ্ৰাফিকেল লিটাৰী চ'ৰ্চেছ অফ অসম হিষ্ট্ৰী তাৰ ওপৰত আপোনাৰ লেণ্ডমাৰ্ক ইভেণ্ট তো এইখিনিত কুৱেশ্যনছ আহি গৈছে ইয়াণ্ডাবু ফিলিমছতো আহে মেইনছতো আহিছে পিঠুৰ ওপৰত ফিলিমছত কুৱেশ্যন আহিছিল মেইনছতো আহিছে মণিৰাম দেৱানৰ ওপৰত বাৰ কুৱেশ্যন আহিয়ে আছে অকল এইখিনিয়ে নাচাব যোনখিনি অল্ড পেটাৰ্ণ 2016 17 2002 3 সেইবোৰতো বহুতখিনি আপুনি কুৱেশ্যনবোৰ চালে চিলেবাছটো আৰু বেটাৰ ৱেত ডিকড কৰিব পাৰিব এইবোৰ আপোনাৰ আগতো মণিৰাম দেৱানৰ ওপৰত অল্ড পেটাৰ্ণতো কুৱেশ্যনছ আহিছিল যোৱাবাৰো কুৱেশ্যন দিছে পোষ্ট ডিফেন্সৰ পৰা কেইটামান কুৱেশ্যন আহি আছে নৰ্থ ইষ্ট লিংক কৰি কেইটামান কুৱেশ্যন আহি আছে দেখিছেনে এতিয়া কালিচৰণ ব্ৰহ্ম এতিয়া আপুনি যদি কালিচৰণ ব্ৰহ্ম হ'ল আপুনি ইয়াৰ পৰা আপুনি চাই লওক যে কালিচৰণ সুধিছে কাইলৈ বৰদফাৰ কথা সুধিব পাৰে আপোনাৰ ধৰক বা ৰূপনাথ ব্ৰহ্মৰ কথা সুধিব পাৰে তো এনেকুৱাকৈ আপুনি এটা লিংক বনাই লওক এই পেপাৰবোৰ চালেহে গম পাব যে কি কুৱেশ্যনছ ক'ৰ পৰা কেনেকৈ আহি আছে এইটো দেখিছেনে সত্ৰীয়া ডেন্স আহিল তাৰপিছত নিয়ে বৈষ্ণৱ মুভমেণ্টৰ কথা আহিছে মেনুস্ক্ৰিপ্ট পেইণ্টিঙৰ কথা যোৱাবাৰ আহিল নামঘৰ আৰু সত্ৰৰ কথা প্ৰতিবাৰে কুৱেশ্যন আহি আছে সেইবোৰ অল্ড পেটাৰ্ণতো আহে না ৰোল অফ নামঘৰ এইবোৰ দুবাৰ তিনিবাৰ আহিছে মানে GS এইটো আপুনি 2022টো আহিছে আৰু তললৈ পাব এইখিনি মই ভালকৈ আৰু অৰ্গেনাইজ কৰি থৈছোঁ এতিয়া জাষ্ট মই দেখাবৰ কাৰণে আপোনাক দিছোঁ এইখিনি উইথ চলুচনো এইটো মই অল্ড ফাইল এটা লৈ এতিয়া লিটাৰেচাৰ চাওকচোন মই এটা বস্তু দেখাইছোঁ চাওক কিবা এটা এই বছৰ 2024 চনত এখন কুৱেশ্যন আহিছিল হাইলাইট দ্য লিটাৰী ৱৰ্ক অফ এনি অফ দ্য লিটাৰী ফিগাৰ অফ আছাম উইথ হু অন মানে যোনে জ্ঞানপীঠ বঁটা পালে তেওঁৰ লিটাৰী ৱৰ্কটো আপুনি ডিছকাছ কৰক 2024 চন একদম যোৱাবাৰ অহা কুৱেশ্যন একে এটা কুৱেশ্যন 2020 চনত আহিছিলে দেখিছেনে কি ডিফাৰেণ্ট দেখিলে লিটাৰী ৱৰ্ক কোনে পাইছে মানে জ্ঞানপীঠ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মানে মাইমুনি ৰয়চম গোস্বামী আৰু নীলমণি ফুকন এই তিনিজনে পাইছে এই তিনিজনৰ ওপৰত এজনৰ বিষয়ে লিখিবলৈ কৈছে এই কুৱেশ্যনটো ফুলনি বাগিচা কুৱেশ্যন হয়নে মানে এইটো কুৱেশ্যন ইজ ৰিপিটেড বহুত কুৱেশ্যন নামঘৰৰ কুৱেশ্যনটো আকৌ ৰিপিটেড আপোনাৰ সেই অসম আৰু অসমীয়াৰ লৈ এতিয়া ধৰক আৰু এটা কুৱেশ্যন যেনেকৈ আছাম এজ এ আপুনি মেল্টিং পইণ্ট বুলি কৈছিল সেই কুৱেশ্যনটো 2020 চনৰ অহা কুৱেশ্যন এটাই মানে ইনডাইৰেক্ট ফৰ্ম এটাত আপোনাক কি কৰি দিছে প্ৰেজেণ্ট কৰি দিছে তেনেকৈ অসম বুৰঞ্জীৰ ওপৰত বুৰঞ্জী লিটাৰেচাৰৰ ওপৰত কৈছে কাইলৈ আপোনাৰ ওপৰত কি আহিব পাৰে বুৰঞ্জী লিটাৰেচাৰ নাহি আমাৰ কি হ'ব পাৰে অৰেল লিটাৰেচাৰ অসমৰ অৰেল লিটাৰেচাৰবোৰৰ ওপৰত আপুনি লিখক মানে যোনবোৰ মৌখিক সাহিত্য তো এইখিনি আপুনি দেখিলে গম পাই যাব এতিয়া বিহু ফেয়াৰ ফেষ্টিভেলত কি আহি আছে মেগা বিহু আহি গ'ল কাইলৈ আপুনি মেগা বিহু আহি গ'ল যদি আপুনি এতিয়া বাগৰুম্বাৰ ওপৰত অলপ প্ৰিপেয়াৰ কৰি ৰাখক কুৱেশ্যনটো লিখিব পৰাকৈ আপুনি এনেই দুলাইন এলাইনহে জানিব এতিয়া ধৰক আপুনি কয় এতিয়া মেগা বিহু কাইলৈ মই যে কওঁ যে বাগৰুম্বাৰ ওপৰত লিখিব আপুনি ক'ব যে বাটাৰফ্লাই ডেন্স বড়ো আৰু কিমানটা ফেক্স আপোনাৰ মনত নৰয় তাৰ কাৰণে লিখিবৰ কাৰণে আপুনি কেইটামান আনচাৰ বিল্ড কৰিব লাগিব নট জাষ্ট ৰাইটিং বিল্ডিং ইজ অলছ' ইম্পৰ্টেণ্ট এনচাৰ বিল্ড কৰক এইখিনি আপোনাৰ চাওক ফিল্মৰ ওপৰত কুৱেশ্যন প্ৰতিবাৰ আহি থাকে আপোনাৰ ধৰক এইটো কি ক'লে ভৱেন্দ্ৰনাথ শইকীয়া যে ফিল্ম মেকাৰ 2023ত আহিছিল তাৰ আগত আপোনাৰ কৈছিলে জাহ্নু বৰুৱা আৰু আপোনাৰ ধৰক ৰীমা দাসৰ ওপৰত আহিল তেনেকৈ আপুনি ধৰক এতিয়া পাৰ্বতী প্ৰসাদৰ ওপৰত কাইলৈ আপোনাৰ ইয়াত আহিব পাৰে জুবিন গাৰ্গে যে ফিল্ম মেকাৰ
ভূপেন হাজৰিকা এজ এ ফিল্ম মেকাৰ, ছিংগিংটো থাকিবই। জুবিন গাৰ্গ এজ এ ফিল্ম মেকাৰ, কাইলৈ কুৱেশ্যন ইয়াত আহিব পাৰে। আৰু যদি কুৱেশ্যনটো ডাইৰেক্টটো নাহে, আপুনি ইনডাইৰেক্টলি তাত ভৰাব পাৰিব। তো গতিকে এইখিনি আপোনাৰ জি আই টেগ পালে কিবা এটা তাৰ ওপৰত মেইনছে সুধিয়ে আছে, দেখিছেনে? এইটো 2022ত সুধিলে গামোচাৰ বিষয়ে, 2023ত সুধিলে আপোনাৰ কাৰ বিষয়ে, মাজুলী মেনুস্ক্ৰিপ্টৰ বিষয়ে। তাৰমানে অভাৰঅল মই এইখন পেপাৰ দেখাইছোঁ, কিন্তু এনি পেপাৰ তাৰ এটা কি থাকে, থিম থাকে, যোন থিমটোত কুৱেশ্যন বাৰ বাৰ আহি আছে। ইণ্ডাষ্ট্ৰি, এতিয়া ইণ্ডাষ্ট্ৰিৰ ওপৰত চাওকচোন আপুনি, এতিয়া টি ইণ্ডাষ্ট্ৰি, এখন GS 5ত সুধিলে, দেখিছেনে? GS 1ত সুধিছে বেল মেটেল ইণ্ডাষ্ট্ৰিৰ কথা, এইকেইটাকে এগেইন। আকৌ আপুনি দেখিছেনে এইটো আপোনাৰ প্লেণ্টেশ্যন ইণ্ডাষ্ট্ৰি, এগেইন এইটো ইনডাইৰেক্টলি কি ৰবৰ চবৰ তাত সেইবোৰ আহি যাব, কিন্তু তথাপিও এইটো প্লেণ্টেশ্যন কি কথা সুধিলে নে আপোনাৰ কিহত এখন GS 2। তাৰপিছত চাওক নেচেচিটি অফ ডেভেলপমেণ্ট অফ টি ইণ্ডাষ্ট্ৰি, দেখিছেনে? এইটো কেতিয়া 2022 চনত GS 1ত। এই 1, 2, 3 তাৰ মাজতো পেপাৰবোৰৰ ইণ্টাৰলিংক আছে। এই লিংকবোৰ বিচাৰক, এইবোৰ কৰক। এতিয়া কি কৰিম এইকেইদিন যে কনফিউজন লাগি আছে যাৰ তো মই সেইসকলৰ কালে আজি ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, বৰিং হয়। তো গতিকে এনেকৈ আপুনি আৰম্ভ কৰক। এইখিনি মই অলৰেডি যোনটো আমাৰ এতিয়া মোৰ 3 মাহত এইটো মেইন চেক কৰিব পৰাকৈ মোৰ যোনটো মেণ্টৰশ্বিপত যোনখিনি মানুহ আছিল, বা এছএথিক্সত যোনখিনি মানুহ আছিল, এছএথিক্স আৰু GS 5 যোনটো কোৰ্চ আছিল, তাত এইখিনি মই মিলাই লৈছোঁ। আৰু সেইটো ৱাইজে গোটেইখিনি ডিটেইল চলুশ্যন কম টাইম এটাত কেনেকৈ লিংক কৰিব পাৰি, ৰাডাৰ দেন দ্য ছাবজেক্ট মেটাৰতকৈ ট্ৰেণ্ড কি, ক'ত কি আহি আছে, আৰু অলপ এক্সক্লুচিভকৈ, বেছিক নহয়, জাষ্ট আমি বেছিকৰ পৰা অলপ এডভান্সকৈও আমি কেনেকৈ লিড কৰিব পাৰোঁ তাৰ ওপৰত মই ডিটেইল কৰি আছোঁ। তো বাকী ৰাইট এডেম ফ'ল' কৰক, এইটোতো আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী আমাৰ এপৰ লিংকটো তলত থাকে, এপৰ লিংকটো আমি দি দিম, ডাউনলোড কৰিব। সেইটোতো আপুনি ডিটেইল এইখিনি এই যোনবোৰ আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ থাকে, মেটেৰিয়েলবোৰ থাকে, এপৰ লিংকতে গোটেইখিনি পাই যাব। ৰৈ নাথাকিব, ফিনিছ দ্য মেইন চিলেবাছ বিফ'ৰ নৱেম্বৰ, মানে সেইটো টাৰ্গেট কৰি লওক।